2500 টকা এটা ধুনিয়াকে সাবসিডি পাই যাব 7500 টকা দিলে মেচিন লৈ যাব পাৰিব হয় প্ৰতি ঘণ্টাত 100 পৰা 150 কেজি চিৰা উলিয়াব পাৰিব চিৰা বুলি কেনে নহয় ইয়াতে আপুনি মুড়িৰ পৰা চিৰাৰ পৰা মছলাৰ পৰা গুটকাৰ পৰা ডালিয়াৰ পৰা সাৰ্ফৰ পৰা গুটেখিনি আপুনি অল এভৰিথিং পেকিং কৰিব পাৰিব আপুনি 700 পৰা 1000 পেকেট উলিয়াব পাৰিব চাওক তেনেহলে কেনেকুৱা আপুনি একদম হোলসেলাৰ হৈ যাব পুৰা কষ্ট কাম নহয় আৰু একদম ইজি অপাৰেট হয় লো মেইনটেনেন্স আৰু হাই প্ৰডাকচনৰ চিৰা মানে কৰিব পাৰিব নমস্কাৰ আজি আপোনালোকলে আৰু এটা একদম ব্যতিক্ৰমী ভিডিঅ লৈছো যিটো ভিডিঅ চোৱাৰ পিছত আপোনালোকেও বহুতে ঘৰতে বহি এটা ব্যৱসায় কৰিব পাৰিব কাৰণ চাওক বৰ্তমান সময়ত বহুতে ভাবি থাকে যে এটা ব্যৱসায় কৰিম কিন্তু কনফিউজনত থাকে যে কি ব্যৱসায় কৰিম বা কেনেকৈ ব্যৱসায় কৰিলে আমি লাভৱান হ'ম বা ব্যৱসায় কৰাৰ আগত বহুতে ভয়ও খাই থাকে যে মই ব্যৱসায়টোৰ লগত জড়িত হোৱাৰ পিছত মোৰ কিবা প্ৰব্লেম হ'ব নেকি লছত যাম নেকি কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব ওলাইছো যিটো ব্যৱসায়টো হৈছে আপোনালোকে যে ঘৰত দৈনন্দিন ব্যৱহাৰ কৰে চিৰা বা পোহা এই চিৰা বা পোহা বনোৱা মেচিন এই মেচিনটো দি কেনে চিৰা বনাব পাৰি মানে পোহা বুলি কয় হিন্দীত পোহা কয় আৰু অসমীয়াত আমি চিৰা বুলি কওঁ আচ্ছা তে সকলোৱে পৰিচিত চিৰা বনাব পাৰি মানে আচ্ছা তে এতিয়া কথা আহি পৰিল যে এই মেচিনটো দি চিৰা কিমান কি প্ৰডাকচন কৰিব পাৰি মানে ঘণ্টাত হওক বা একদিনত কিমান বনাব পাৰি এই মেচিনটো দি আপুনি প্ৰতি ঘণ্টাত 100 পৰা 150 কেজি চিৰা উলিয়াব পাৰিব 100 পৰা 150 কেজি হয় চাওক মাত্ৰ এটা ঘণ্টাত 100 পৰা 150 কেজি লৈকে চিৰা আপোনালোকে বনাব পাৰিব তেনেহলে যদি আপোনালোকে বেছি প্ৰডাকচন কৰিম বুলি ভাবে তেনেহলে চাওক কিমান প্ৰডাকচন কৰিব পাৰিব চিৰা আপোনালোকে প্ৰস্তুত কৰিব পাৰিব আৰু এতিয়া কথা আহি পৰিল এইটো যেটো মেচিন দেখিছো ইয়াতকৈ ডাঙৰ বা ইয়াতকৈ সৰু মেচিনো আপোনালোকৰ তাত পোৱা যায় নে আপুনি ইয়াতকে ডাঙৰ যদি মেচিন লাগে ইয়াতকে ডাঙৰ মেচিন পাই যাব ইয়াতকৈ ডাঙৰ পাই যাব এইটো মানে একদম সবতকৈ সৰুটো হয় আচ্ছা সৰুটো হয় ইয়াতকৈ যদি ডাঙৰো লাগে আপোনালোকে ধুনীয়াকে ডাঙৰো পাই যাব আচল যে এতিয়া চিৰা বনোৱা কথা একদম সহজ পদ্ধতিৰে চিৰা বনাব পাৰিব আৰু সহজ পদ্ধতি আচ্ছা আৰু ইয়াতে আপোনাৰ পুৰুষ মহিলা সকলোৱে চলাব পাৰিব এই মেচিনটো কোনো কথা নাই আৰু হয় ইজি মানে কষ্ট কাম নহয় আৰু একদম ইজি অপাৰেট হয় লো মেইনটেনেন্স আৰু হাই প্ৰডাকচনৰ চিৰা মানে কৰিব পাৰিব একদম আপোনালোকে ভাবিছে যদি এই মেচিনটো লৈ যোৱাৰ পিছত অনলি পুৰুষজনেহে ব্যৱহাৰ কৰিব পাৰিব বা পুৰুষজনে ব্যৱসায়টো কৰিব পাৰিব নহয় একদম ভুল আপোনালোকৰ ঘৰত যিগৰাকী মহিলা আছে এই মহিলাগৰাকীও এনেকুৱা ধৰণৰ চিৰা প্ৰডাকচন কৰিব পাৰিব চিৰা বা পোহা আপোনালোকে ঘৰত বনাব পাৰিব এতিয়া প্ৰডাকচনৰ কথা কৈছো লগতে এই মেচিনটো এতিয়া কথা আহি পৰিল ঘৰৰ কাৰেণ্টত চলিব বা কেনেকৈ চলে মেনুৱেলি কেনেকৈ প্ৰচেছটো কি এই মেচিনটো একদম চলোৱাটো আপোনাৰ সহজ আৰু আপোনাৰ যোনটো ঘৰত আমি ডমেষ্টিক লাইন ব্যৱহাৰ কৰো এই ডমেষ্টিক লাইনতে চলে এই মেচিনটো চলোৱাৰ কাৰণে আপুনি এক্সট্ৰা কমাৰ্চিয়েল লাইন ল'ব লগা দৰকাৰ নহয় আচ্ছা তে বহুতে ভয় খাই থাকে যে মেচিনটো লোৱাৰ পিছত এক্সট্ৰাকে কমাৰ্চিয়েল লাইন ল'ব লাগিব কিন্তু আপোনালোকৰ যিটো ঘৰৰ কাৰেণ্ট আছে এই ঘৰৰ কাৰেণ্টৰ পৰা আপোনালোকে একদম প্লাগতে আপোনালোকে ধুনীয়াকে এই মেচিনটো চলাই আপোনালোকে একদম ব্যৱসায় এটা সৰুকে আৰম্ভ কৰিব পাৰিব আৰু একদম সৰু এটা ৰুমতেটো ব্যৱসায় আৰম্ভ কৰিব পাৰিব সৰু এটা ৰুমত ধুনীয়াকে আপোনাৰ 12 বাই 12 ৰুমত ধুনীয়াকে নিজৰ সেটআপটো আপোনালোকে বহাব পাৰিব হয় ওকে তে ধুনীয়া কথা কৈছে আৰু এতিয়া কথা আহি পৰিল এই মেচিনটো ল'ব গলে এতিয়া কথা তোমালোকে কিবা ব্যৱস্থা কৰি দিছা যে কম পইচাতে মেচিনটো লৈ যাব পাৰিব হয় সাক বহুত মানুহ এনেকুৱা আছে যে বিজনেস কৰিম বুলি কিনে তেখেতে ভাবে কিন্তু তেখেতৰ মানে বাজেট কম থাকে কিন্তু তেখেতে সেই কাৰণে মেচিন ল'ব নোৱাৰে সো আমাৰ ইয়াতে যদি আপোনালোকৰ বাজেট কম আছে মা কামাখ্যা মেচিন আহক আমি আপোনাক ইএমআই ফেসিলিটিত মেচিন দি দিম বেংকৰ পৰা লোন লোৱাৰ কাৰণে যিখিনি আপোনালোকক কোটেশন লাগিব বা কাগজ পাতি লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব আপোনালোকে সেইখনে দি কিনে বেংকৰ পৰা লোন এপ্লাই কৰি কিনে লোন ল'ব পাৰিব আচ্ছা আৰু ক্ৰেডিট কাৰ্ড যদি থাকে তেনেহলে ক্ৰেডিট কাৰ্ড থাকিলে আমাৰ ফালৰ পৰা আপোনালোকে লোন ল'ব পাৰিব যেহেতু এতিয়া আপোনাৰ পিএমইজিবিৰ ফালৰ পৰা আপোনালোকৰ লোন দি আছে আপোনালোকে তাতেও আপোনালোকে লোন এপ্লাই কৰিব পাৰে আচ্ছা তাত মানে কৰিলে সুবিধাটো কি পায় তাতে আপুনি পিছলৈকে 25% সাবসিডি বেক হয় 25% সাবসিডি আপোনালোকে মানে পাই যাব আৰু যদি আপোনালোকে কথাটো কৈছো 10000 টকা যেনিবা মেচিনটো দাম হ'ল তেনেহলে আপোনালোকে মানে 2500 টকা এটা ধুনীয়াকে সাবসিডি পাই যাব 7500 টকা দিলে মেচিন লৈ যাব পাৰিব আপুনি যদি কিবা কৰ্মৰ ব্যস্ততা তেনেহলে আপোনালোকৰ ঘৰৰ মহিলাগৰাকীকো এনেকুৱা মেচিন এটা দিব পাৰে আপোনালোকৰ ঘৰৰ মহিলাগৰাকীও এনেকুৱা কৰিব পাৰিব যদি ক্ৰেডিট কাৰ্ড আছে আপোনালোকে তেনেহলে টেনচন আৰু ল'বলগীয়া একো টেনচনে নাই কাৰণ আপোনালোকে এই মেচিনটো 1 টকা নোহোৱাকৈ আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব ক্ৰেডিট কাৰ্ড যদি থাকে ক্ৰেডিট কাৰ্ড থাকিলে ধুনীয়াকৈ এই মেচিন নি ধুনীয়াকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব এতিয়া কথা আহি পৰিল এই মেচিনটো তোমালোকে গ্যাৰান্টি ওয়াৰেন্টি কিবা ৰাখিছানে আমাৰ প্ৰত্যেকটা মেচিনত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব 5 বছৰ সাৰ্ভিসিং থাকিব আৰু লগতে আৰু এটা কথা আমাৰ ইয়াত আপোনালোকে চিৰা বনাব পাৰিব চিৰা বনোৱাৰ পিছত আপোনালোকে ভাবিব পেকিং কৰ পৰা কৰিম পেকিং কৰাটো এটা আপোনালোকৰ মানে টেনচন আহি যায় ন টেনচন আহি যাব চিন্তা কৰিবলগীয়া নাই আপোনালোকে চিৰা বনাবও পাৰিব লগতে পেকিং কৰা মেচিনো আমাৰ তাতে পাই যাব পেকিং কৰা মেচিনো পাই যাব মই দেখুৱাই দিম পেকিং কৰা মেচিনটো আপোনালোকে চাব পাৰিব চাওক আপোনালোকে চিৰা যে বনালে এতিয়া 100 কেজি 150 কেজি চিৰা আপোনালোকে প্ৰডাকচন কৰিলে কিন্তু প্ৰডাকচন কৰাৰ পিছত আপোনালোকে ভাবিছে নেকি 100 কেজি চিৰা প্ৰডাকচন কৰোঁতে পেকিং কৰোঁতে বহুত টাইম লাগিব কিন্তু আপোনালোকৰ সেই কথা একদম ভুল ভাবিছে তেওঁলোকৰ তাত পেকিং মেচিন আছে
আৰু এই পেকিং মেচিনটো মানে ঘণ্টাত বহুত একদম পেকেজিং আপোনালোকে কৰিব পাৰিব পেকেজিং মেচিনটো অলপ দেখাই দিম ঘণ্টাত কিমান কৰিব পাৰিব ঘণ্টাত আপুনি 700 পৰা 1000 পেকেট উলিয়াব পাৰিব চাওক তেনেহলে কেনেকুৱা আপুনি একদম হোলসেলাৰ হৈ যাব আপুনি এতিয়া পেকেজিংৰ কথাটোৱে কৈছিলে এইটো মেচিন দি পেকেজিং কৰিব পাৰি নেকি হয় এই মেচিনটো দি কিনে আপুনি পেকিং কৰিব পাৰিব আচ্ছা তে ঘণ্টাত কিমান কৈছিলা নহয় ঘণ্টাত আপুনি 700 পৰা 1000 পেকেট উলিয়াব পাৰিব অকল আপুনি চিৰা বুলি কেনে নহয় ইয়াতে আপুনি মুড়িৰ পৰা চিৰাৰ পৰা মছলাৰ পৰা গুটকাৰ পৰা ডালিয়াৰ পৰা সাৰ্ফৰ পৰা গুটেখিনি আপুনি অল এভৰিথিং পেকিং কৰিব পাৰিব হয় এই মেচিনত চাওক এই মেচিনটো যদি লৈ যায় আপোনালোকে অনলি চিৰা পেকিংয়ে নহয় আপোনালোকে এভৰিথিং প্ৰডাক্ট আপোনালোকে মানে তেওঁ কৈছে যিহেতু গোটেই প্ৰডাক্টখিনি আপোনালোকে পেকেজিং কৰিব পাৰিব আপোনালোকে যি বস্তু মানে চানা ভুজিয়াৰ পৰা ইত্যাদি কৰি আপোনালোকে মছলাৰ পৰা ইত্যাদি কৰি মানে যি পেকেজিং কৰিব বিচাৰে এভৰিথিং পেকেজিং কৰিব পাৰিব আৰু একদম 700 1000 পেকেট আপোনালোকে ঘণ্টাত আপোনালোকে এই যদি পেকেজিং কৰিব পাৰিব এতিয়া লাষ্টত তোমালোকৰ লোকেশনটো এবাৰ কোৱা আৰু যদি কোনবা ইয়াত ল'ব কিবা ডিসকাউন্ট কিবা ৰাখিছানে নাই হয় আপোনালোকে যদি ডিসেম্বৰ মাহলৈকে আমাৰ ইয়াতে মেচিন ল'ব আহে 20% ডিসকাউন্ট আমি দি দিম যদি এখেতৰ ভিডিও চাই ফেলে আমাক আহে তেন্তে 25% ডিসকাউন্ট দি দিম 25% ডিসকাউন্ট আচ্ছা তে তোমালোকৰ ইয়াত আহিবলৈ লোকেশনটো কেনেকৈ বিচাৰি পাব লোকেশনটো আমাৰ সিম্পল হয় পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি আপোনালোকে জালুকবাৰী সাইডৰ পৰা আহে তেন্তে আমাৰ ৰাইট সাইড কৰিব আৰু যদি আপোনালোকে লখৰা ফালৰ পৰা আহে তেন্তে আপোনালোকৰ লেফট সাইড কৰিব স্ক্ৰিন থকা নম্বৰত কল কৰিলে হ'ল যদি আহোতে কিবা অসুবিধা হয় তেন্তে আমাক কল কৰিলে আমি আপোনাক কৈ দিম লোকেশন শেয়াৰ কৰি দিম আপোনালোকে আহিব পাৰিব একদম নিশ্চিন্ত মানে আহক আহি লৈ পেলাই তেওঁলোকৰ তাত নিশ্চিন্ত চাইজক যিহেতু তেওঁলোকৰ তাত অনলি চিৰা বনোৱা মেচিনটোৱে নহয় অলপ যদি কেমেৰাটো ঘূৰাই দিওঁ বহুতো মেচিন তেওঁলোকৰ তাত এভেইলেবল আছে আপোনালোকে মন পছন্দৰ মেচিন এটা লৈ গৈ ব্যৱসায় কৰিব পাৰিব লগতে এটা কথা শেষত এটা কথা কওঁ তোমালোকে অনলি চিৰা বনোৱা মেচিনটো এই ভিডিঅ'টোত কৈছো যদি কোনোবাই বিচাৰে মই বেলেগ এটা ব্যৱসায় কৰিম তোমালোকে বেলেগ এটা ব্যৱসায় কৰাই দিব পাৰিবা আমাৰ ইয়াতে 100টা মেচিন আছে তো আপোনালোকে 100টা বিজনেছ আৰম্ভ কৰিব পাৰিব 100টা বিজনেছ তে চাওক তেওঁলোকৰ তাত 100টা মেচিন আছে আপোনালোকে যদি যেনেকুৱা ভাবে মোক এইটো নহল এইটো নহল এইটো আপোনালোকে 100টা মানে আইডিয়া আপোনালোকে লৈ 100টা বিজনেছৰ মানে আপোনালোকে কনসেপ্ট ইয়াত পাই যাব তে আপোনালোকে দেৰি নকৰিব স্ক্ৰিনত যিটো নাম্বাৰ ওলাইছে এতিয়া যোগাযোগ কৰক তেওঁৰ নাম্বাৰ মই দিয়া আছে আহি একদম চাই মেলি ধুনীয়াকৈ এটা মেচিন আপোনালোকে লৈ গৈ এটা সুন্দৰ ব্যৱসায় আপোনালোকে গঢ়ি তোলক